চলো ষ্টুডেণ্টছ, আজি আমি ডিছকাছ কৰিম যে CW 2026 কাৰণে আমাৰ বেছি দিন নাই, মানে বহুত দিন আছে, ঠিক আছে। চ' সেইকাৰণে আমি ডিছকাছ কৰিম যে ইমানখিনি টাইম টেবুলৰ ভিতৰত টাইমৰ ভিতৰত চ' তোমালোকে কি কৰিলে বেনিফিট হ'ব আৰু কি কৰিব লাগে মই সেইখিনি ডিছকাছ কৰিম, ঠিক আছে। চ' এতিয়া তোমালোকে 12 ঘণ্টা পঢ়িব নালাগে, অ'কে। চ' জাষ্ট কনচিষ্টেণ্ট থকা, অকল যদি CW স্পেচিফিক 5 to 6 বেছি হৈ যায়, 4 to 5 আৱাৰ্ছ যদি পঢ়ি থাকা এতিয়াৰ পৰা, অকল কনচিষ্টেণ্ট যে কালি বোলে মামাৰ বিয়া আছে আৰু নপঢ়ো আৰু সেনেকা কৰিলে নহ'ব। চ' কনচিষ্টেণ্ট 4 to 5 আৱাৰ্ছ তোমালোকে কনচিষ্টেঞ্চি সেইখিনি মেইনটেইন কৰিব লাগিব, তেতিয়াহে 200+। কাৰণ চোৱা 2026 পেপাৰখন তোমালোকে উঠাই পেলাই চোৱা, বহুত হাৰ্ড আহিছে আৰু কাটঅফো বহুত কমি গৈছে। চ' এইটোৰ ৰেচপেক্টত তোমালোকে যদি 200+ এক্সপেক্ট কৰি আছা, চ' বহুত হাৰ্ড হ'ব, ঠিক আছে। চ' তোমালোকে যে 2025 পেপাৰখন চোৱা, চ' কম্পেয়াৰ কৰিলে বহুতখিনি ইজি আহিছে আগৰ পেপাৰ। চ' এতিয়া 2027 কোনটো পেটাৰ্ণ ফ'ল' কৰে মই নাজানো, তুমি নাজানো, অ'কে। চ' এতিয়া আমি ডিছকাছ কৰোঁ যে পেটাৰ্ণটো কি হয় এক্সামৰ, অকণমান ৰোড মেপ ডিছকাছন গোটেইখিনি ডিছকাছ কৰি ল'ম আৰু তাতে। চ' পেটাৰ্ণটো হ'ব তোমালোকৰ 480 মাৰ্কছ থাকিব, অ'কে। 40 কুৱেশ্যনছ মেথছৰ থাকিব, 40 কুৱেশ্যনছ ফিজিক্সৰ থাকিব, 40 কুৱেশ্যনছ কেমিষ্ট্ৰিৰ থাকিব, অ'কে। চ' এইখিনিত টোটেল নাম্বাৰ অফ কুৱেশ্যনছ 120 + 4 ইচ কুৱেশ্যনত থাকে। চ' তোমালোকে যদি ৰং কৰা -1 পাবা, যেতিয়া যদি কাৰেক্ট কৰা তেতিয়া +4 পাবা, কাৰেক্ট ৰং যেতিয়া এটেম্প নকৰা 0 পাবা, অ'কে, আনএটেম্পটেড। চ' এতিয়া তোমালোকৰ বহুতৰ ডাউট আহিব, মই জানো যে ইলিজিবিলিটি কি হয়। চ' তোমাৰ যদি 18 আছে নে 70+ এজ আছে, চ' তুমি ইলিজিবল, অ'কে। আপাৰ এজ লিমিট একো মেটাৰ নকৰে, উঠাই দিছে এইটো, তোমাৰ আপাৰ এজ লিমিট যিমানে নাথাকক। চ' ফাৰ্ষ্ট ডাউট ক্লিয়াৰ, অ'কে। চ' ছেকেণ্ড ডাউট, PCM-ত তোমালোকৰ 45% এভাৰেজ থাকিব লাগিব এগ্ৰিগেট, অ'কে। চ' এইটো নহয় যে আৰু এই 3টা ছাবজেক্টত ছিংগল চিটিঙত পাছ হ'ব লাগিব, ছিংগল চিটিঙত। এতিয়া নাম্বাৰ ওৱান ষ্টুডেণ্ট, অ'কে, আৰু এটা থাকিব নাম্বাৰ 2 ষ্টুডেণ্ট, আৰু এটা থাকিব নাম্বাৰ 3 ষ্টুডেণ্ট। গোটেইকেইটাৰ ডাউট একেলগে ক্লিয়াৰ কৰিব, অ'কে। চ' নাম্বাৰ 1 ষ্টুডেণ্টৰ কি ডাউট আছে যে ছাৰ মইতো ফিজিক্সততো 30 পাইছোঁ, বাকীখিনিত মই 70 পাইছোঁ, অ'কে। চ' এভাৰেজ মোৰ 45% আছে, ছাৰ মই এলিজিবল হ'ম নে? অবভিয়াছলি ইউ আৰ এলিজিবল, অ'কে। চ' নাম্বাৰ 2 ষ্টুডেণ্টছ, টু নাম্বাৰ ষ্টুডেণ্ট, অ'কে। চ' ডাউট আছে যে ছাৰ মই মেথছত ফেইল কৰিলোঁ, অ'কে, ফিজিক্সতো পাছ কৰিলোঁ আৰু কেমেষ্ট্ৰিটো পাছ কৰিলোঁ, ছাৰ মই এলিজিবল হ'ল নে? নোহোৱা। চ' তোমালোকে যদি CW স্পেচিফিক যাব খুজিছা, চ' ফিজিক্স আৰু মেথামেটিক্সত মাষ্ট পাছ হ'বই লাগিব, কেমিষ্ট্ৰি এটা অপশ্যনেল ছাবজেক্ট আহি যায়, অ'কে। চ' কেমিষ্ট্ৰিত যদি তুমি পাছ হোৱা নাই, চ' তোমাৰ যদি বায়'লজিও আছে, কম্পিউটাৰ চায়েন্স আৰু কিমানকেইটা ছাবজেক্ট আছে মই নাজানো, যদি 4th ছাবজেক্ট যদি সেইকেইটা আছে, ত' তুমি এলিজিবল হয় এডমিশ্যন ল'ব কাৰণে, কিন্তু গোটেইকেইটা ব্ৰাঞ্চৰ কাৰণে নহয়। এতিয়া নাম্বাৰ 3 ষ্টুডেণ্টটো, ছাৰ মই ছিংগল চিটিঙত পাছ হৈছোঁ, অ'কে। ছাৰ মই এইবাৰ, অ'কে। চ' 3rd নম্বৰ, ছাৰ মই ছিংগল চিটিঙত পাছ হৈছোঁ আৰু মই CBSE বৰ্ডত, আৰু মই এক্সাম আকৌ এবাৰ দিম, কাৰণ মোৰ ইচ্ছামতে মই যিমানখিনি ভাবিছিলোঁ মই সিমানখিনি মাৰ্কছ অহা নাই, চ' মই এলিজিবল হ'ম নে? অ'কে বেটা, ইউ আৰ অলছ' এলিজিবল, অ'কে। চ' তুমি যদি ছিংগল চিটিঙত পাছ হৈছা, তুমি যদি বেটাৰমেণ্টৰ কাৰণে, এতিয়া নামটো হৈছে, তুমি যদি বেটাৰমেণ্ট এক্সাম দিব গৈছা, চ' ইউ আৰ এলিজিবল, অ'কে। চ' তোমাৰ বেটাৰমেণ্টৰ কাৰণেহে এক্সাম দিছা, অবভিয়াছ কথা ন। চ' সেইখিনি হৈ গ'ল, অ'কে, এলিজিবিলিটি কাম খতম। এতিয়া ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, হাইষ্ট স্ক'ৰিং কোনটো? অবভিয়াছলি কেমেষ্ট্ৰি, তাৰপিছত কোনটো? ফিজিক্স, তাৰপিছত কোনটো? মেথছ, অ'কে। চ' এতিয়া ফিজিক্স কেনেকৈ পঢ়িবা, কেমেষ্ট্ৰি কেনেকৈ পঢ়িবা, মেথছ কেনেকৈ পঢ়িবা। এতিয়া ফিজিক্সত তোমালোকৰ কি লাগিব? কনচেপ্ট বুজা। কনচেপ্ট কেনেকৈ বুজিবা? ভিডিঅ'ৰ থ্ৰু দি বুজা, নিজেতো বুজি নোপোৱা, মই জানো সেইখিনি। এতিয়া মানে নিজে বুজিব, যদি নিজে বুজিব কিতাপ পঢ়ি পেলাই বুজিব পাৰা, কিন্তু মই প্ৰিফাৰ কৰোঁ যে ভিডিঅ'ৰ থ্ৰু দি তোমালোকে বুজিবৰ কাৰণে ট্ৰাই কৰা। কনচেপ্ট, এতিয়া নিউটনছ ল অফ মোশ্যন পঢ়ি আছা, তাৰে ব্লকৰ কুৱেশ্যনছ কৰিব পৰা, চ' কেনেকৈ হ'ব? চ' ব্লকৰ কুৱেশ্যনছখিনি কেনেকৈ এপ্ৰ'চ কৰে সেইবোৰ কুৱেশ্যন চোৱা, তাৰপিছত JW মেইনছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰা, তাৰপিছত তোমালোকে CW PIQ কৰা, নোটছ বনোৱা, প্ৰপাৰ নোটছ, অ'কে, নোটছ প্ৰপাৰ। এতিয়া বুকছৰ কাৰণে ফ'ল' কৰিবৰ কাৰণে HC বৰ্মা, একদম ষ্টাৰ্টিঙতে HC বৰ্মাত নধৰিবা, অ'কে। ফাৰ্ষ্টতে তোমালোকে DC পাণ্ডেখন চোৱা, চ' HC বৰ্মাৰ কুৱেশ্যন কেইটামান আফটাৰ যেতিয়া ভিডিঅ'টো চোৱা হোৱাৰ পিছত JW মেইনছৰ PIQ কৰে, তাৰপিছত HC বৰ্মাত আহা, ঠিক আছে। চ' DC পাণ্ডে তোমালোকে গোটেইখিনি পায়ে যাবা, অ'কে। মই বেছি বুক প্ৰিফাৰ কৰা নাই, অকল এখন দুখন, ভলিউম 1 and ভলিউম 2 HC বৰ্মাত ল'লে হ'ল। চ' এতিয়া কেমিষ্ট্ৰিৰ কাৰণে
কেমিষ্ট্ৰিৰ কাৰণে তোমালোকৰ NCERT-টো মাষ্ট লাগিবই ইনঅৰ্গেনিকৰ কাৰণে। NCERT প্লাছ যোনখিনি ট্ৰিক্স আছে মই ক্ৰেছ কৰ্চ লেকচাৰত এইখিনি পঢ়াই থৈছোঁ, ট্ৰিক্সখিনি তোমালোকে ভালকৈ চাই যাবা, ৰিমেম্বাৰিং কোনখিনি মনত কেনেকৈ ৰাখিব লাগে, কি ৰাখিব লাগে সেইখিনি। আৰু অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে GOC-টো মাষ্ট চাবাই দেই। GOC-ৰ পৰা যে 4-5টা কুৱেশ্যন আহে। চ' তোমালোকৰ সেইটো হাই স্কৰিং বস্তু GOC, জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি আৰু যদি ইনঅৰ্গেনিকৰ কেমিকেল বণ্ডিং, পিৰিয়ডিক টেবল, এই 3টা চেপ্টাৰো চাই যোৱা, 8টা-9টা কুৱেশ্যন সেই 3টা চেপ্টাৰৰ পৰা আহিছে। অ'কে, চ' ফিজিকেল কেমিষ্ট্ৰি তোমালোকে ভিডিঅ' চোৱা, মোৰ ভিডিঅ' চাব পাৰা, ডাইৰেক্টলি ফ্ৰী হৈ আছে। চ' কেমিষ্ট্ৰিৰ ফিজিকেল কেমিষ্ট্ৰি ভিডিঅ' চোৱা, তাৰপিছত কুৱেশ্যন প্ৰেক্টিছ কৰা আৰু ডাইৰেক্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হৈ গ'ল, চাফিচিয়েণ্ট। এতিয়া আৰু NCERT যোনখিনি ইনঅৰ্গেনিক কেমিষ্ট্ৰি আছে সেইখিনি তোমালোকে ৰিড কৰা। যোনখিনি ফাৰ্ষ্টতে মই নকওঁ যে ডাইৰেক্টলি NCERT পঢ়িব লাগিছ আৰু লিখিব লাগিব, নালাগে। আগতে চোৱা ভিডিঅ' ওৱান শ্বট লেকচাৰ বাই যি ইচ্ছা তোমালোকে চোৱা। আৰু এতিয়াৰ পৰা ওৱান শ্বট লেকচাৰ চাব নালাগে, অকণমান ডিটেইল চিলেবাছ চোৱা। অ'কে, ওৱান শ্বট এতিয়াৰ পৰা চালে অকণমান ডপামাইন এতিয়াৰ পৰা হিট হ'ব হোৱা নাই। অ'কে, ডপামাইন পিছত হিট হ'ব। অ'কে, যেতিয়া ডিচেম্বৰ মান পাব, এতিয়াৰ পৰা অকণমান ডিটেইল এনালাইচিছ কৰা। চ' এতিয়া মেথামেটিক্সৰ কাৰণে বুকছৰ কথা, বুকছ মই কি প্ৰিফাৰ কৰিম, GRB ফৰ ফিজিকেল কেমিষ্ট্ৰি, MS চৌহান। অ'কে, চ' এতিয়া মেথছৰ কাৰণে তোমালোকে ফাৰ্ষ্টতে এতিয়া কিছুমানে কি কৰে ডাইৰেক্টলি NCERT পঢ়িব যায়। অ'কে, চ' NCERT আগতে চোৱা, আগতে কেনেকৈ পঢ়িবা সেইটো কৈ লওঁ। মেথছৰ কাৰণে মই মেথছৰে মাষ্টৰ ন বেচিকেলি। চ' মেথছৰ তোমালোকে ভিডিঅ' চোৱা। অ'কে, ওৱান শ্বট নহয়, মেথছৰ কাৰণে ওৱান শ্বট চাই মই জেনুইনলি কৈছোঁ, মেথছৰ কাৰণে ওৱান শ্বট চাই ফাইদা নহয় ইমান। অ'কে, ইমান এটা ফাইদা নহয় ওৱান শ্বটত। চ' কাৰণ বহুত টপিকবিলাক বহুত লাম্বা ন। চ' এটা কনচেপ্ট মই তোমাক পঢ়াম, তাৰে ওপৰত 10টা কুৱেশ্যন কৰিব লাগে, তাতকৈ বেছিহে লাগে হিচাপ মতে এটা কনচেপ্টৰ ওপৰত। মই যদি তোমাক 2-3টা কুৱেশ্যন কৰি দিওঁ, বাকী 7টা কনচেপ্ট চোৱা, এটা কনচেপ্টত 10টা টাইপৰ কুৱেশ্যন, 10টাতকৈ বেছি টাইপৰ কুৱেশ্যন বনিব পাৰে। অ'কে, চ' ফাৰ্ষ্টতে তোমালোকে কি কৰা, ফাৰ্ষ্টে ভিডিঅ' চোৱা, যোনটো টপিক পঢ়িলা, ধৰা হ'ল বেচিক মেথছ পঢ়ি আছা, বেচিক মেথছৰ মডুলাছ ইনইকুৱেলিটি পঢ়িলা। মডুলাছ ইনইকুৱেলিটি তুমি মোৰে লেকচাৰ চোৱা, যাৰে লেকচাৰ নোচোৱা কিয়। চ' মডুলাছ ইনইকুৱেলিটিৰ ভিডিঅ'টো চালা, তাৰপিছত তোমালোকে কুৱেশ্যনকেইটা কৰিলা, নোটছখিনি ভালকৈ বনালা, তাৰপিছত যিকোনো এখন বুকৰ পৰা JEE মেথছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাৰিছানে নাই সেইটো চোৱা। অ'কে, চ' মেথছৰ কাৰণে সেইখিনিয়ে। অ'কে, ফাৰ্ষ্টতে ভিডিঅ' চোৱা, তাৰপিছত পাৰা যদি NCERT 2টামান কুৱেশ্যন চাই পেলাই সলভ কৰিব চোৱা। কিন্তু যদি ড্ৰপাৰ হয়, মই প্ৰিফাৰ নকৰোঁ যে তোমালোকে NCERT কৰা এতিয়া। অ'কে, চ' এতিয়া ভিডিঅ' প্লাছ PYQ লগোৱা। অ'কে, PYQ প্লাছ JEE মেইনছত পাৰ চেপ্টাৰত যদি তুমি JEE মেইন, অ'কে, পাৰ চেপ্টাৰত যদি তোমালোকে নিয়াৰলি যদি 70 JEE মেইনছৰ কুৱেশ্যন টাচ কৰা, পাৰ চেপ্টাৰৰ কথা কৈছোঁ, নিয়াৰলি যদি ধৰা কমপ্লেক্স নম্বৰ 70টা মই JEE মেইনছৰ কুৱেশ্যন চল্ভ কৰিম, তুমি মেথছত 160ৰ ভিতৰত 100+ পোৱা একো ডাঙৰ কথা নহয় তেতিয়া। অ'কে, চ' 70 কুৱেশ্যন যদি পাৰ চেপ্টাৰ কৰা, মোৰ দেন চাফিচিয়েণ্ট। অ'কে, JEE মেইনছৰ লেভেলৰ। অ'কে, চ' এতিয়া আৰু কি আৰু বুকছ তোমালোকে সুধিব পাৰে কি বুক প্ৰিফাৰ কৰা, চেংগেজ কৰা। চেংগেজ মোৰ কাৰণে মাষ্ট, চেংগেজ। অ'কে, চেংগেজৰ কিছুমান ইলাষ্ট্ৰেশ্যন আৰু এক্সাম্পলৰ পৰা আজি কৈ দিছোঁ, ইলাষ্ট্ৰেশ্যন আৰু এক্সাম্পলৰ পৰা ডাইৰেক্ট কুৱেশ্যন উঠাই দিয়ে CEE। অ'কে, চ' এতিয়া কাৰণ আৰু মোৰ তাত 2020ৰ মোৰ তাত পাব্লিকেশ্যনটো আছে। ঠিক আছে, 2020 নহয় দিয়া, 2019। অ'কে, 2019ৰ পৰা এতিয়াও মই চাইছোঁ চেংগেজৰ পৰা কুৱেশ্যন চাই 3-4টা। অ'কে, চ' ইলাষ্ট্ৰেশ্যন তোমালোকে যদি এক্সাৰচাইজৰ কুৱেশ্যনছো নকৰা, পঢ়িবা, মই না বুলি নকওঁ, কিন্তু ইলাষ্ট্ৰেশ্যন আৰু এক্সাম্পল যদি প্ৰত্যেকটা চেপ্টাৰত যদি কৰি যোৱা হৈ যাব। অ'কে, চ' 5খন বুক আহে, 5 বুকছ আহে। অ'কে, তাৰ লগত DPPও থাকে, ইনক্লুডিং DPP, আকৌ এপৰ এক্সেছো থাকে। ঐ মোক পইচা দিয়া নাই দেই চেংগেজে, মই কৈ আছোঁ খালি। চ' 5 বুকছ থাকে, DPP থাকে, আৰু এপৰ কাৰণে এক্সেছো পাই যাবা তোমালোকে। অ'কে, চ' এইখিনি কৰিলে চেংগেজৰ বুক জ্ঞান ফ'ল' কৰিলে বাকী নালাগে আৰু। JEE মেইনছৰ তোমালোকে পাৰা যদি আৰিহান্তৰ যোনখন বুক আছে সেইখন কিনি ল'ব পাৰা। অ'কে, চ' ইয়ালৈ অহাৰ কাৰণে থেংক ইউ। আৰু এটা কথা ক'লোঁ, চ' তোমালোকে যদি বেটছত CEE 2027 বেটছত জইন হ'ব খুজিছা, গ্ৰুপৰ লিংক মই এতিয়া নিদিওঁ, কাৰণ মোৰ এইবাৰ 2026ৰ ষ্টুডেণ্টৰ কাৰণে মোৰ বেণ্ড বাজি গৈছে। অ'কে, ত' মই ক'ব লাগিব, কাৰণ মই অকলে হেণ্ডেল কৰাটো এটা বস্তু বহুত ডাঙৰ কথা, আৰু গালিও খাইছোঁ বহুতখিনি। ঠিক আছে, ছাৰ আপুনি মোৰ ফোন ৰিচিভ নকৰে, আপুনি কি কৰি থাকে, অকণমান ষ্টুডেণ্টক ৰেচপণ্ড কৰিব লাগে। আৰে ভাই, মোৰ তাত 750 মেছেজ মই এতিয়াও পঢ়ি আছে, মই কেনেকৈ ৰিপ্লাই দিম, মই এটাই মানুহ হয় ন। মই 750 যদি চোৱা, এতিয়া যদি 750 মেছেজ আহি আছে হা, মই যদি 10টা আজি 10টা ডাউট চল্ভ কৰিম আৰু, তো 10টা ষ্টুডেণ্টৰ ডাউট যেতিয়া ওলাই লওঁ, মই 10টা ষ্টুডেণ্ট যদি ডাউট ওলাই লওঁ, সিহঁতে ৰিপ্লাই দিয়ে যায়, আৰু 750ৰ পৰা 800 হৈ যাব তেতিয়া। ঠিক আছে, চ' সেইকাৰণে মই ৰিপ্লাই নিদিওঁৱেই।
সেইকাৰণে মই ভিডিঅ'ৰ থ্ৰু দিহে বুজাই দিওঁ অ'কে চ' যোনকেইটা মেম্বাৰশ্বিপ ল'ব খুজিছা যোনকেইটা CW 2027 স্পেচিফিক চ' 359ত মই এটা মেম্বাৰশ্বিপ লঞ্চ কৰিছোঁ চ' সেইটোত বেটছত তোমালোকে হোৱাটছএপৰ হেৰিও পাই যাবা গ্ৰুপৰ লিংক আৰু মোৰ নাম্বাৰো পাই যাবা ঠিক আছে কাৰণ মই কিয় ৰাখিছোঁ কাৰণ মিনিমাম ষ্টুডেণ্ট থাকিলে মোৰ ভাল হয় মোৰ মেণ্টেল পিচ মেইনটেইন হৈ থাকে কাৰণ চোৱা অকল পঢ়া লাইফটোৱে মোৰ নহয় মোৰ অকণমান পাৰ্চনেল লাইফো থাকে ন চবৰে থাকে চ' সেইকাৰণে মই অকণমান সেইটো কৰিছোঁ আৰু ফ্ৰীত অলৰেডি মই কৰ্চ ফিনিছ কৰি থৈ দিছোঁ অ'কে মেথছৰো কৰি থৈ দিছোঁ কেমিষ্ট্ৰিৰো কৰি থৈ দিছোঁ চ' এতিয়া অকণমান নিজৰ কথা ভাবিব লাগিব ন পাপি পেটটা চাবালে ঠিক আছে চ' 359 ৰুপিছত চ' এনেকুৱা নহয় যে তোমালোকৰ ফিল হ'ব যে তাতে তোমালোকে একো নাপাবা অ'কে চ' তোমালোকক মই কৈ দিছোঁ ইন ডেপথ চিলেবাছ আজি মই লগাৰিথমিক ফাংচন পঢ়াই কেনে আহিছোঁ লগাৰিথমিক ফাংচনত মই তোমালোকৰ JEE এডভান্সলৈ কুৱেশ্যন চল্ভ কৰিছোঁ অ'কে চ' ইয়ালৈ কাৰণে থেংক ইউ চ' মেম্বাৰশ্বিপৰ প্ৰাইচ তোমালোকৰ 359 তাতকৈ বেছি নহয় অ'কে চ' থেংক ইউ চ' এতিয়া লোৱা পিছত লোৱা তোমাৰ কথা কিন্তু পিছত ল'লে এতিয়া 4টা লেকচাৰ আহিব অ'কে চ' পিছত ল'লে যদি অক্টোবৰ মান ল'ম বুলি ভাবিছে 60টা লেকচাৰ তুমি কেনেকৈ চাবা যদি মেনেজ কৰিব পৰা চাবা চ' ইয়ালৈ কাৰণে থেংক ইউ চ' বাই বাই গুড নাইট টেক কেয়াৰ ষ্টুডেণ্টছ এণ্ড অল দা